জনাই আছো এটা ব্ৰেকিং নিউজ। কমিউনিটি হলক ৰাজীৱ ভৱন বনোৱা কেন্দ্ৰ কৰি উত্তেজনা। সামগুৰি সমষ্টিৰ কাৱৈমাৰীত পথ অৱৰোধ কৰি বিজেপিৰ সমৰ্থকৰ প্ৰতিবাদ। কমিউনিটি হলক কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয় কৰিবলৈ বিচাৰিছিল একাংশ কংগ্ৰেছ কৰ্মীয়ে বাধা প্ৰদান কৰি কংগ্ৰেছৰ ৰাজীৱ ভৱন বুলি দাবী কৰাত সৃষ্টি হয় উত্তেজনাৰ। নীতি বহিৰ্ভূতভাৱে কংগ্ৰেছে ৰাজীৱ ভৱন বনাই দখল কৰি ৰাখিছে। এয়া কোনোপধ্যেই মানি নলয় বিজেপি সমৰ্থকে। বিজেপি সমৰ্থকৰ দাবী কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়লৈ হস্তান্তৰ কৰিব লাগে। চৰকাৰী ভূমিত কংগ্ৰেছে বিগত 2001 চনৰ পৰা বাহুবল প্ৰয়োগ কৰি ৰাজীৱ ভৱন হিচাপে দখল কৰি আহিছিল। ৰাজীৱ ভৱনৰ পৰিৱৰ্তে ক্ৰীড়া সন্থাৰ কাৰ্যালয় বনাবলৈ অনুমতি দিবলৈ প্ৰশাসনৰ দাবী। প্ৰতিবাদস্থলীত সামগুৰি ৰাজচক্ৰ বিষয়া ৰূপহীহাট আৰক্ষী উপস্থিতি নিয়ন্ত্ৰণত আনে প্ৰতিবাদকাৰীক। নিউজ ডেস্ক ৰিপৰ্ট সামগুৰি লাইভ। হয়, আমাৰ কাৱৈমাৰী হায়াৰ ছেকেণ্ডেৰীৰ অধীনত থকা খেলপথাৰৰ চাইডত যিটো কমিউনিটি হল আছে, এই কমিউনিটি হলখন আজি দশক ধৰি ৰকিবুল হুছেইনৰ নেতৃত্বত এক প্ৰকাৰৰ গুণ্ডাগিৰি আৰু ভয় ভাবুকিৰে ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰি আহিছিলে। আপোনালোকে এতিয়া যদি সোমাই চাব, আপোনালোকে তাতে কংগ্ৰেছৰ বেনাৰ, পোষ্টাৰ, হৰ্ডিং চব ইয়াতে পৰি আছে। আজি আমাৰ এই খেলপথাৰৰ লগত জড়িত যিসকল ল'ৰা মানে খেলৰ লগত জড়িত, ক্ৰীড়াৰ লগত জড়িত, সেই ল'ৰাসকলে কৈছে যে এইখন যিহেতু এটা কমিউনিটি হলখনতো এটা কোনো পাৰ্টিৰ অফিচ হ'ব নোৱাৰে। আমি কমিউনিটি হলখন আমাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰো। কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনে এই কমিউনিটি হলখন কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। তাৰ কাৰণে আমি ইয়াত গোট খাইছিলো। তেনে অৱস্থাতে আজিৰ দিনতো ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে ইয়াত আমাক মাৰিবলৈ উদ্যত হৈছে। আমাৰ এজন মুৰব্বী মফিজ, মোৰ ককা হজ কৰি আহিছে, এজন হাজী মানুহ, বয়স্ক মানুহ, তেখেতক মাৰিবলৈ তেখেতে একদম কংগ্ৰেছৰ গুণ্ডা বাহিনীসকল পুৰা গৰম। আহিৰে আমি তাত কাজিয়া কৰিবলৈ অহা নাই, যুদ্ধ কৰিবলৈ অহা নাই। আমি কৈছো যদি এইটো তোমালোকৰ অফিচ, তোমালোকৰ তাত কিবা কাগজ আছে, বৈধ তোমালোকৰ নথি পত্ৰ আছে, দেখুৱাই তোমালোকৰ অফিচ হিচাপে ব্যৱহাৰ কৰা। আপোনালোকে ইয়াত গ'লে দেখিব যে MLA নিজে ইয়াতে আধাৰশিলা কৰিছে কমিউনিটি হল বুলি। ৰাজীৱ ভৱনলৈ পৰিণত কৰিছে। কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে আমি বিচাৰিছো। অলৰেডি যোৱা 22 নৱেম্বৰ 2024 তাৰিখে আমাৰ কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা কাৱৈমাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপালক আমি অনুমতি বিচাৰি আবেদনো জনাইছো। আমি ইয়াত একলগ গোট খাইছো যে আমাৰ এইখন ৰাজীৱ ভৱন হ'ব নালাগে, এইখন কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰ্যালয় হ'ব লাগে। আমি এটাই দাবী জনাম যে অত বছৰে দশক ধৰি সামগুৰি সমষ্টিত যি এক প্ৰকাৰৰ ভয় আৰু শংকাৰ ৰাজনীতি চলি আছিলে, তাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে অৱসান ঘটিছে। কিন্তু আমি এই ৰকি এণ্ড কোম্পানীৰ যি গুণ্ডামি কৰাৰ যি এটা মানে প্ৰকৃতি, তাৰ পৰা আমি 100% মুক্তি বিচাৰিছো। আৰু সেই উদ্দেশ্যেৰে কাৱৈমাৰী খেলপথাৰৰ চাইডত থকা কমিউনিটি হলখন সিহঁতে যে পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰি আছে, এইখন পাৰ্টি অফিচ নহয় বুলি বা পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে বুলি প্ৰশাসন আহি ইয়াৰ কি আছে আমাক প্ৰশাসনে ভালকে জনাব লাগে আৰু ইয়াৰ সঠিক আৰু উচিত তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কমিউনিটি হল এখন কেনেকে পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰিব পাৰে সেয়া আমি জানিব বিচাৰো। হয়, আন্দোলন চলি থাকিব। কাৱৈমাৰী হয়।